মহালয়াৰ দিনটোতে ধৰালৈ নামিল শক্তি স্বৰূপিনী দেৱী দুৰ্গা নৱৰাত্ৰি পুৱাৰে পৰা ঠাই ঠাই চলিছে দুৰ্গতি নাখিনীৰ আবাহন দেৱী পক্ষ আৰম্ভৰ লগে লগে ৰাজ্যত সৰ্বত্ৰ চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি নৱৰাত্ৰিৰ প্ৰথমটো দিনত শৈলপুত্ৰী ৰূপে আৰাধনা কৰা হৈছে দেৱী দুৰ্গাৰ ইফালে ৰাজ্যজুৰি দুৰ্গোৎসৱৰ আয়োজন চলিছে যেহেতু মাজত মাথো বাকি আছে 5টা দিন ব্যস্ততা বাঢ়িছে এতিয়া পূজা কমিটিসমূহৰ লগতে মৃৎশিল্পীসকলৰ দেৱী প্ৰতিমা আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলাত ব্যস্ত হৈ পৰিছে খনিকৰসকল হস্তিৰ বেদিত প্ৰতিষ্ঠা বাবে দেৱী প্ৰতিমাত শেষ পৰক দিয়াত বিৰামহীন ব্যস্ততা বাঢ়িছে খনিকৰসকলৰ আৰু আমি নলবাৰীৰ পৰা আপোনালোকক এই দৃশ্য দেখাব বিচাৰিছো নলবাৰীৰ পৰা সামগ্ৰী পৰিৱেশ দেখাব নকুল তালুকদাৰে হয় ইতিমধ্যে শাৰদীয় দুৰ্গা উৎসৱৰ উপলক্ষে মহালয়াত মা দেৱী দুৰ্গা কালিয়ে যিহেতু ধৰালৈ নামিছে আৰু আজিৰে পৰা মা দেৱী দুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে শাৰদীয় দেৱী দুৰ্গাক 9টা ৰূপত পূজা অৰ্চনা কৰা হ'ব আজিৰে পৰা আৰু আজি যেহেতু প্ৰতিবাদ তিথি এই প্ৰতিবাদ তিথি উপলক্ষে আজিৰে পৰা 9টা ৰূপত মা দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হ'ব আজি শৈলপুত্ৰী ৰূপত পূজা অৰ্চনা কৰা হ'ব হিমালয়ত উপজাৰ কাৰণে শৈলপুত্ৰী নামে জনাজাত আৰু এই শৈলপুত্ৰী পূজা অৰ্চনা কৰিলেই চন্দ্ৰৰ যি দশা থাকে সেয়া নিবাৰণ হয় বুলি জনবিশ্বাস আছে আৰু এই জনবিশ্বাস অনুসৰি আৰম্ভ হৈছে শাৰদীয় দেৱী যি মা দেৱী দুৰ্গাৰ পূজা অৰ্চনা ঐতিহাসিক বিলবেশ্বৰ দেৱালয়ৰ দৃশ্য আমি দেখিবলৈ চেষ্টা কৰিম আমি যিহেতু এই মুহূৰ্তত বিলবেশ্বৰ দেৱালয়ত আছোঁ প্ৰথমতে আমি বিলবেশ্বৰ দেৱালয়ৰ ভিতৰৰ দৃশ্য দেখাব বিচাৰিছোঁ আমাৰ লগত পূজাৰী আছে আমি পূজাৰী কাষলৈ যাম কিন্তু প্ৰথমতে আমি দেখিবলৈ আৰম্ভ কৰিছোঁ ইতিমধ্যে আৰম্ভ হৈছে এই শৈলপুত্ৰী পূজা বিলবেশ্বৰ দেৱালয়ৰ যি ঐতিহাসিক ঐতিহ্য আছে আৰু এই ঐতিহ্যপূৰ্ণ বিলবেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শৈলপুত্ৰী পূজা মই প্ৰথমতে যিহেতু ইয়াৰ পূজাৰী আছে মই পূজাৰী কাষলৈ যাব আৰম্ভ কৰিছোঁ আজি প্ৰতিবাদ তিথি আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ নৱৰাত্ৰি পূজা আৰু আজি যিহেতু বলিও হ'ব আৰম্ভ হৈছে ইতিমধ্যে পূজা কি ক'ব হয় নমস্কাৰ মই মিডিয়াৰ জৰিয়তে সদৌ অসমবাসীক দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথমতে মই এটা শ্লোক এফাকি গাই দিছোঁ মংগলৰ সমূহ অসমবাসীৰ মংগলৰ বাবে ওম বিষ্ণু সৰ্ব মংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে শৰণাগত দীনাৰ্থ পৰিত্ৰাণ পৰায়ণে সৰ্বসাৰ্থী হৰিদেৱী নাৰায়ণী নমস্তুতে সৃষ্টি স্থিতি বিনাশনং শক্তিভূতি সনাতনী গুণাশ্ৰয়ী গুণাময়ী নাৰায়ণী নমস্তুতে এই শ্লোকৰ জৰিয়তে সদৌ অসমবাসীৰ মংগল হওক শুভকামনাবিলাক পূৰ্ণ হওক ইয়াৰে কামনা কৰিলোঁ আজি মানে আমাৰ শ্ৰী শ্ৰী ৰজাদিনীয়া বিল্লেশ্বৰ দেৱালয়ত বৈদিক ৰীতি নীতিৰে এই 9দিনীয়া 9টা ৰূপত পূজা আৰম্ভ কৰা হ'ব অলপ পিছতে এনেই 9টা টাইম দিছে আমাৰ প্ৰথমতে শৈলপুত্ৰী ৰূপত পূজা হৈ সিদ্ধিদাত্ৰী ৰূপত নৱমী দিনাখন সমাপ্ত হ'ব এনেকুৱাকৈ পূজা অৰ্চনা চলি থাকিব তাৰপিছত সপ্তমী অষ্টমী নৱমী এনেকৈ নৱমীৰ দিনা মহাশান্তি হ'ব সিদ্ধিদাত্ৰী ৰূপত পূজা হৈ সমাপ্ত হৈ দশমীৰ দিনা অপৰাজিতা পূজাৰে সমাপন কৰি আকৌ দেৱীক স্বস্থানলৈ ঘূৰি আহিব আজি যিহেতু শৈলপুত্ৰী ৰূপত পূজা অৰ্চনা কৰা হ'ব আৰু আজি যিহেতু বিলবেশ্বৰ দেৱালয়ৰ এটা ঐতিহ্য আছে শক্তিপীঠ এই বিলবেশ্বৰ দেৱালয়ত আজি যিহেতু বলি দিয়া হ'ব আজিৰ পৰা আৰম্ভ হ'ব আজি কি বলি দিয়া হ'ব আৰু কিমানটা দিয়া হ'ব আজি অকল ছাগলী মানে বলি হয় ছাগা পশু বলি হয় সেই মানে শুভাৰম্ভ কৰা হয় বলিৰ এনেকৈ চলি থাকিব নৱমীলৈ হয় মই পুনৰ দেখাব বিচাৰিছোঁ ভিতৰৰ সেই দৃশ্য ঐতিহ্যপূৰ্ণ বিলবেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শৈলপুত্ৰী পূজা নৱৰাত্ৰি ৰূপত পূজা অৰ্চনা কৰা হ'ব আৰু ইয়াত নলবাৰীৰ পৰা আমাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছিলে নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ